ফৰেষ্ট ডিপাৰ্টমেণ্ট উপায়ুক্তই ব্ৰহ্মপুত্ৰৰ বালি 4 লেন বনাবৰ কাৰণে অনুমতি প্ৰদান কৰিলে, কিন্তু বায়'ডাইভাৰ্চিটিয়ে দিয়া নাছিল। আৰু সেইকেইজন বায়'ডাইভাৰ্চিটি বিজ্ঞানীসকলৰ লগত গুজৰাটত বৈঠক হৈছিল। তেতিয়া মানে তেওঁলোকক মই এটাই অনুৰোধ কৰিছোঁ, ৰাস্তাটোতো চবেই যাব, আপুনিও যাব, ময়ো যাম, গতিকে ফাইলটো আৰু তলৰ পৰা ওপৰ কৰি দিয়কচোন। তাৰপিছত 5 মিনিটৰ ভিতৰতে মাটি খনন কাৰ্যটো দিলে। দি আৰু যেতিয়া সীমা পাৰ হৈ গ'ল, যোৰহাট ডিষ্ট্ৰিক্ট 4 লেন হৈ গ'ল, এতিয়া আকৌ খনন কাৰ্য যিটো আৰম্ভ কৰিবলৈ লৈছে যোৱা বছৰৰ পৰা, তাত দেখা পোৱা যায় খৰালিময়ে 6 ফুট 7 ফুট দকৈ খানে। খনাৰ বিনিময়ত গোটেই ব্ৰহ্মপুত্ৰৰ পানী যেতিয়া পানী হয়, গোটেই পানীসোপা টানি আনিলে। এতিয়া মাজুলী নদী নাই। সেইকাৰণে মই আশা ৰাখিছোঁ জাজিমুখৰ পৰা চিকাইঘাটলৈকে যাতে ব্ৰহ্মপুত্ৰৰ কাষত, গৰা কাষত, দক্ষিণ পাৰত মাটি খনন কাৰ্যটো বন্ধ কৰি দিয়ক। আগত 4 লেন হৈ গ'ল, আমাক দৰকাৰ নাই। সেইকাৰণে ভূ-জৈৱ বিভাগৰ মাটি খনন কাৰ্যত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অধিকাৰ আছেনে নাই সেইটো আকৌ চাব লাগিব। নাই নাই, নিদিয়ে নিদিয়াৰ কাৰণে এই অৱস্থা হৈছে। কাৰণ আপুনি এইটো বাটে অহা নাই জানো? ৭৬ বছৰ হ'ল, ৰাস্তাটো কিয় বনোৱা নাই? আপোনাক এইটো কথাটোৱে চাওক, কিমান দেশ বিদেশৰ পৰ্যটক টুৰিষ্ট গাইডবিলাক আছে যে আপোনাক আমাৰ দেশত হোৱালে কি কৰিলেহেঁতেন গম পায়নে? তৰুণ গগৈ দিনতো মানে কৈছে, একো নিদিয়ে, প্ৰশাসনে গুৰুত্ব নিদিয়াৰ কাৰণে এই অৱস্থাটো হৈছে। ভাবুকি আহিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।